Andhra Pradesh, Hyderabad, Arunachal Pradesh, Tamnagar, Assam, Dispur, Bihar, Patna, Chhattisgarh, Raipur, Goa, Panaji, Gujarat, Jamnagar, Haryana, Chandigarh, Himachal Pradesh, Shimla, Jammu and Kashmir, Srinagar, Jammu, Jharkhand, Ranchi, Karnataka, Bengaluru, Kerala, Thiruvananthapuram, Madhya Pradesh, Bhopal, Maharashtra, Mumbai, Manipur, Imphal, Meghalaya, Shillong, Mizoram, Aizawl, Nagaland, Kohima, Orissa, Bhubaneswar, Punjab, Chandigarh. দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদা ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই A for apple, B for ball, আচ্ছা C for cat, D for dog, ওয়াও E for elephant. তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহ তুমি যেন জিয়া চৰাই হৈ অথবা আজি আপোনালোকক এনেকুৱা এজন ল'ৰাক চিনাকি কৰি দিবৰ কাৰণে আহিছোঁ আপোনালোকে দেখাৰ লগে লগে আচৰিত হ'ব যিহেতুকে ছ'চিয়েল মিডিয়াটোত একদম ইমূৰৰ পৰা সিমূৰলৈকে খলকনি সৃষ্টি কৰি থকা এজন সৰু ল'ৰা ওচৰত আহিছোঁ আপোনালোকক চিনাকি কৰি দিবৰ কাৰণে হয় মই বৰ্তমান উপস্থিত আছোঁ চুঙাজনত তো আপোনালোকে দেখিবলৈ পাইছে তো এইটোৱে হ'ল সেই ল'ৰাটো আপোনালোকে দেখিবলৈ পাইছে হে চিঙালা কেনেকুৱা আছে ভাল আছে না তো আপোনালোকে দেখিবলৈ পাইছে এই কণমানিটিক দেখাৰ লগে লগে আপোনালোকে চিনিয়ে পালে হয়নে নহয় কওকচোন আপোনালোকে ছ'চিয়েল মিডিয়াত এই কণমানিটিক খলকনি সৃষ্টি কৰি থাকে কেনেকুৱা ভাল আছেনে তোমাৰ ন কেনেকুৱা ভাল আছেনে তো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকক দেখুৱাবৰ কাৰণে আজি মই একদম পূৰা চুঙাজন আহি গ'লোঁ তো এই ল'ৰাটোৰ দেউতাক আছে মোৰ লগত আপোনালোকে দেখিবলৈ পাইছে দাদা আপোনাক মোৰ চেনেলত ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকলৈও থাকিল আপোনালোক আমাৰ ইয়ালৈ অহাৰ বাবে হয় হয় আৰু বিশেষকৈ আপুনি বুলি কৈ ভুলেই কৰি দিছোঁ মোৰ খোলালিয়ে হয় মই খালি সন্মান এটা কৰিছোঁ কাৰণ কেলৈ কথা আছে নহয় সেইটো কাৰণে আৰু দেই তো আপোনালোকে দেখিবলৈ পাইছে এই কণমানিটো ভগৰ দেউতাক হয় যিহেতুকে মই আপোনালোকক এই কণমানিটোক দেখাবৰ কাৰণে আজি ইয়াত আহিছিলোঁ তো আপোনালোকে দেখিবলৈ পাইছে কিন্তু এটা কথা দেই এই কণমানিটোৰ কাৰণে এটা খালি শ্বেয়াৰ মাৰি ল'ব আজি আপোনালোকক A to Z দেখাম ঠিক আছে তো সেই মই মানে এইজনক মোৰ ভিনী হয় দেই আপোনালোকক ডাইৰেক্ট খাচ চিনাকি দি দিছোঁ মোৰ ভিনী হয় দেই ভিনী আপোনালোকৰ ঘৰত কোন কোন আছে কেনেকৈ আছে নো আমি এতিয়া বৰ্তমান ল'ৰা ছোৱালী তিনিটা আৰু আমাৰ ৱাইফ মই আৰু আমাৰ ভাইটি আছে ভতিজা আছে বোৱাৰী আছে সিহঁতি পুৰণা ঘৰত থাকে মজা মজা আৰু মাহঁত বেলেগকৈ থাকে আৰু এক্সট্ৰাকৈ এনেকৈ আছোঁ আৰু একদম মজা তো বিশেষকৈ এটা কথা দেই আমাৰ ভিনীটিয়ে কেনেকুৱা কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ আছে আপোনালোকে এতিয়া আমাৰ ভিনীতে দেখাব এতিয়া তো আপুনি যেন ধৰি লওক এইবিলাক যেন কৰি আছে কি বস্তুটো কাঠৰ কামৰ লগত জড়িত হৈ আছে নেকি কাঠৰ কাম এইবোৰে আমাৰ জীৱন অতিবাহিত কৰি থকা উপায় আৰু ল'ৰা ছোৱালীকেইটাকতো খুৱাবই লাগিব হয় সেইবাবে বোলো আৰু সংগ্ৰাম কৰি যাব লাগিব জীৱনত মজা মজা তাৰ বাবে এই কামটোকে বাছি ল'লোঁ ঈশ্বৰে আৰু বিদ্যা হিচাপত এইটোকে দিলে বিশ্বকৰ্মাই লাগ দিয়ে যদি আৰু ল'ৰা ছোৱালীকেইটাক তিনিবেলা তিনি সাঁজ খুৱাম মজা মজা আৰু যদি আৰু ঈশ্বৰে হিংসা কৰে তেতিয়াতো উপায় নাই তাকে তাকে ঈশ্বৰে আৰু হিংসা নকৰিলে হ'ল আচ্ছা আৰু লগতে এটা কথা আপোনালোকে এইকেইদিন মোৰ ভিডিঅ'সমূহ চাই আছে যি গাঁৱে ভূঞে থকা যোনসকল প্ৰতিভা থকা লোক সেই লোকসকলক মই এখন মানে ছ'চিয়েল মিডিয়াত মই প্লেটফৰ্ম দিছোঁ আৰু ছ'চিয়েল মিডিয়াত উলিয়াই আছোঁ আচলতে মোৰ এই যে ভিনী দেখিছে নহয় আমাৰ ভিনী ভগৰ এনেকুৱা প্ৰতিভা আছে হয় তো বহুত দিনতে আমাৰ ভিনীটি ভগৰ এটা প্ৰতিভা মই বিকাশ কৰিছিলোঁ বা মোৰ চেনেলত প্ৰেৰণ কৰিছিলোঁ কিন্তু আজি আকৌ পুনৰ আহিছোঁ ভিনিটি ভগৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ
ছ'চিয়েল মিডিয়াত মানে আপলোড কৰিবলৈ আপোনালোকক দেখুৱাবৰ কাৰণে ঠিক আছে তো আমাৰ ভিনিটিয়ে যি গানৰ মানে এনেকুৱাই সুন্দৰ কণ্ঠ অধিকাৰী আপোনালোকে নুশুনালৈকে আপোনালোকে গম নাপাব ঠিক আছে তো ভিনিটি হেৰি নহয় কি কয় মোক এতিয়া দৰ্শকসকলক পূৰা একদম গান শুনোৱাব লাগিবই আৰু তাৰমানে একদম শুনাব লাগিবই এইটো নিজৰ বুলিয়া আপুনি প্ৰথম ষ্টাৰ্টিংটো কিহৰ পৰা আৰম্ভ কৰিব ষ্টাৰ্টিং মানে মই ভাবি আছো মোৰ আশা এটা আছে জীৱনত ঠিক আছে মই নাৰদৰ বচন গোৱা খুব আশা আছে মজা তো হেৰি নহয় ভিন্দি মই নাৰদ বুলি ক'লে মই এইখিনি এটা কথা ক'ব লাগিব নাৰদ বুলি ক'লে কিন্তু মই পগলা বুলি ক'লেও বেয়া নহয় তো সঁচাই আজিকালি খেলো কম আছে ভাওনা যেন ভাওনাত আজিকালি যি নাৰদৰ চৰিত্ৰটো কিন্তু 1 নম্বৰ হৈ গৈছে হয় আপুনি কি কয় কওকচোন আপুনি সেইবাবে নাৰদৰ চৰিত্ৰটো 1 নম্বৰ কাৰণ আগতে আমি যেতিয়া চাইছিলো নাৰদ কি ভাওনাত কোন আছে ধৰি লওক আমি দৈত্য চৰিত্ৰ থাকিলে বোলে খুব ভাল পাওঁ ই নাৰদ আছে বুলি নাৰদ থাকিলে ভাওনা চাবলৈ মন যায় কিন্তু আজিকালি নাৰদ থাকিলেহে ভাওনা চাই ভাল লাগে এইটো কাৰণটো কি বুলি ভাবে আপুনি কাৰণটো মানে কি নাৰদৰ চৰিত্ৰটো একচুৱেলি বহুত টেলেণ্ট চৰিত্ৰ আৰু নাৰদক লৈ পেলাই ভাওনাখন বহুত মানে ওপৰলৈ গুচি যায় ওপৰলৈ মানে কিনো নাৰদে খুব ভাল এক্টিং কৰিব লাগিব আৰু নাটখন অকল নাৰদ বুলিয়ে নহয় প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব আৰু নাটভাগ মানে খুব সুন্দৰকৈ পৰিচালিত কৰিবলৈ হলে গোটেইকেইজনৰে হাত লাগিব নাৰদে যে গীত মাত গাই আহে বা যায় বা প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম লয় সেইটো কাৰণে মানে অকণমান ওপৰত আছে বুলি তেখেতক ভাবো আৰু মেইন বিষ্ণুৰ কথা নকওঁৱে বাৰু বিষ্ণুৰ পাত যথেষ্ট ওপৰত তথাপিও নাৰদক মানে পালে মানে ৰাইজে যথেষ্টকণ ভাল পায় আৰু তাতে নাৰদৰ বচন ভাগ খুব সুন্দৰকৈ গাব লাগে আৰু মই জীৱনততো গাই পোৱাই নাই আজিলৈকে বচন দেউতাই গাইছিলে আজি 20 বছৰ আগত দেউতাটো ঢুকালে 18 বছৰ হ'ল দেউতাৰ যি প্ৰতিভা আছিলে আৰু দেউতাৰ যি আশা আছিলে সেই আশাবোৰ মই যদি কৰিব পাৰো বাস্তৱত পৰিণত কৰিব পাৰো তেতিয়া মোৰো কিবা এটা ভাল লাগিব দেউতা আজি মই সঁচা কথাটো কৈছো মোৰ দেউতা নাই যদিও দেউতাৰ ফটো একপিও নাই আনকি মানুহজনটো নাই মই দেউতাক চাওঁ বুলি ক'বলৈ মোৰ আজি ফটো একপিও নাই তাৰমানে আচ্ছা এতিয়া ধৰি লওক এনে সেই ঢুকুৱা এনে কিমান দিন হ'ল 18 বছৰ হ'ল 18 বছৰ আচলতে মানে এনেকুৱা ধৰণৰ দেই ধৰি লওক এতিয়া ধৰি লওক চবৰে হাতেৰে মোবাইল ফোন বা কিবা আহিল দেই 18 বছৰ আগত কিন্তু ধৰি লওক মানে সুবিধাটো অকমান কম আছিলে নাই আমাৰ গাঁৱত মানে দুটামান ব্লেক এণ্ড হোৱাইট মোবাইল আছিলে 1100 এই মোবাইলবোৰ আছিলে তেতিয়া ৰেকৰ্ডিং চিষ্টেমটো খুব কম আছিলে আৰু সেই মুহূৰ্তত মানে কেমেৰা আছিলে নথকা নহয় কেমেৰা আছিলে সেই বস্তুটো আছিলে কিন্তু তেতিয়া এলবামত থৈ দিছিল যদিও ফটোবোৰ জ্বলি গ'ল পেলাই বৰষুণত মানে কিবা ভাপ উঠি পেলাই ঘামি তাৰমানে বস্তু বেয়া হৈ গ'ল এতিয়া ফটো কপি নাই তাৰমানে আমি প্ৰটেকশ্যন দি ৰাখিব নোৱাৰিলো দুখী আমিয়ে বাৰু এতিয়া সেই দুখৰ ফল ভুগিবলৈ পাইছো নিজৰ দেউতাক চাওঁ বুলি ক'লেও চাবলৈ নাই পোৱা তাৰমানে সেই তেনেকুৱা আৰু ঘটনাবোৰ একদম ৰিয়েলটো কৈ দিছো আৰু আজি সকলোকে আৰু সেই কথা পাতিম কিন্তু এইখিনি এটা গীত শুনি লওঁ মই কৈছো আপোনালোকক যেনেকৈ প্ৰতিভা সন্ধানত আছো গাঁৱত থকা যোনসকল প্ৰতিভা থকা লোক সেই লোকসকলক মানে বিচাৰি পিনে এখন মঞ্চ দিবৰ কাৰণে চেষ্টা কৰি আছো ধৰি লওক এইটো এটা কনচেপ্ট মানে নতুনকৈ লৈছো দেই যে গাঁৱত থাকে না গাঁৱত যোনসকল লোক থাকে বহুত ধুনীয়া কণ্ঠৰ অধিকাৰী বহুত ধুনীয়া গীত গায় না সেইসকলক মানে উলিয়াই আনিবলৈ চেষ্টা কৰি আছো তো সেই ক্ষেত্ৰত মানে আপুনিও মানে কমটি নহয় যি গীত মাতৰ লগত তো যিহেতুকে ফেচবুকতো মই পায়ে থাকো যি লাইভ আহি থাকে যি সুন্দৰ গীত গাই থাকে ঠিক আছে কথা পাতিব আমাৰ লগত কথা পাতিব বহুত আছে কিন্তু এতিয়া এটা গীত হৈ যাওক ঠিক আছে আৰু গীত গোৱাৰ আগতে কৈ দিওঁ যে মই একো ছিংগাৰ নহয় আপোনালোকে চবেই গম পায় এনেই মুঠতে মনৰ যি হেঁপাহ তাকে পূৰ কৰিবলৈহে মই গীত মাত গাই থাকো আৰু মনত কিছুমান দুখবোৰ সেই সান্তনা ল'বলৈ মই গীত গাওঁ আৰু মানুহক গীতে কিমান আনন্দ দিয়ে কিমান সুখ দিয়ে আৰু কিমান মানে অন্তৰত দুখ হৈ থাকিলেও সেই তাত মলম সনা দি সানে সেইটো আপোনালোকে সকলোৱে গম পায় যিসকলে গীত শুনি ভাল পায় তো মানে খেলটো এনেকুৱা হয় দেই গীত আপোনাৰ সুখতো লাগিব সুখতো দুখতো মানে প্ৰত্যেকটো সময়তে গীত লাগে মানে কৈছে গীত নহ'লে মানুহ জি থাকিব ন সঁচা কৈছো
মই গীত মানুহৰ কাৰণে যদি গান বাজনা বা গীত নহ'লে মই যি থাকিলে কষ্ট হয় হয় নকওকচোন একদম ৰাইট কথা ঠিক আছে ঠিক আছে মই গীত এটি গাই দিওঁ মই নাও গীত এটি গাই দিওঁ অকল খালি এই নাওৰ গীতটো গালে নহ'ব আৰু গাব লাগিব ঠিক আছে কথা পাতি থাকিম আপোনাৰ কিছুমান বস্তু দেখাবলৈ আছে ভিতৰতো আছে কিছুমান বস্তু আৰু আমাৰ ভাইৰেল কনভেণ্টটো বিষয়ে অলপ সুধিবলৈ আছে নিজৰ বুলি অকল এই গীতটি গাই সামৰিলে নহ'ব মই কৈয়ে আছোঁ প্ৰতিভা সন্ধানত আছোঁ তো আমাৰ ভিনিটি ভোগ যিহেতুকে যোনসমূহ প্ৰতিভা যি গীত সেই গীতসমূহ আপোনালোকৰ মাজত উলিয়াই দিব বিচাৰিছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো পূৰা শ্বেয়াৰ কৰিব দেই তো এতিয়া আপুনি নাওৰ কি মানে গাই গাওক আৰু নিজৰ উলিয়াওক ঠিক আছে কৃষ্ণ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰা তোলা চৰণে সোণৰে নপুৰ বাজে ৰুণজু নঝুনা কৰি ৰুণজু নঝুনা কৰি নাৰায়ণ নাৰায়ণ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰা তোলা চৰণে সোণৰে নপুৰ বাজে ৰুণজু নঝুনা কৰি ৰুণজু নঝুনা কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 ৱাও আপোনালোকে শুনিলেই যিহেতুকে ইমানো সুন্দৰ কণ্ঠৰ অধিকাৰী মই আচলতে ধন্যবাদ দিবৰ কাৰণে মই ভাষা বিচাৰি পোৱা নাই সঁচা কথা কৈছোঁ ইমানো সুন্দৰ তো হেৰি ভিনিটি যিহেতুকে আপুনি ধৰি লওক এইবিলাক কিবা বনাই আছে ধৰি লওক কি বনাব পালেং বনাম পালেং ধৰি লওক এতিয়া এইটো গাঁৱৰ মানুহে দিছে নে বেলেগ বেলেগ ক'ৰ মানুহ নগাঁৱতো আছে তাৰপিছত তেজপুৰো আছে তাৰপিছত তোমাৰ আৰু এটা আছে এইটো জেগাডোখৰত এইবিলাক ধেৰ দেখিছোঁ বস্তুটো তো আপোনালোকে শুনিবলৈ পাইছে আমাৰ ভিনিটিয়ে কৈছে যেন নগাঁও বা তেজপুৰ আচলতে ইয়াৰ পৰাতো বহুত দূৰ হয় ইমান দূৰৰ পৰা আপোনাৰ বস্তুটো যেন অৰ্ডাৰ দিছে বনাবলৈ এইটো ধৰি লওক আপুনি কি বুলি ভাবে যেন ইমান আঁতৰ পৰা আপোনাক যেন দিছে ধৰি লওক এতিয়া তেজপুৰটো এনেকুৱা ফাৰ্নিচাৰ বস্তু ধেৰ থাকে কিন্তু আপোনাক যেন দিছে আপুনি কি বুলি ভাবে এই বস্তুটো এইটো বস্তুটো একচুৱেলি বিশ্বাস আচ্ছা মোক আজিলৈকে ঘৰ দেখা নাই বাৰু দেই মোৰ ঘৰ দেখা নাই তেখেতে বাইদেউগৰাকীয়ে দিছে কিন্তু বাইদেউগৰাকীয়ে আজিলৈকে মোৰ ঘৰ দেখা নাই সেইটো বহুত ডাঙৰ বিশ্বাসত দিছে আৰু বাইদেউগৰাকী ছোৱালী 4জনী আছে মই নামটো মেনশ্যন নকৰোঁ ছোৱালী 4জনী মই ডাঙৰজনী বিয়া বস্তুটো বনাইছো আৰু তেখেতে যদি ভাল পায় নিশ্চয়কৈ চাগে মই বাকী 3জনী নাপালেও মোক এজনী হ'লেও বস্তু বনাই দিব বা ওচৰে পাজৰে কাৰোবাৰ বনাবলৈ দিব আৰু সেই বিশ্বাসটো মই কেতিয়াও ঘাতকতা কৰিব নোৱাৰো মানে বিশ্বাসঘাতকতা কৰাটো বহুত ডাঙৰ কথা সেই বিশ্বাসত যিটো বিশ্বাসত মোক বাইদেউগৰাকীয়ে বনাবলৈ দিছে ইমান দূৰৰ পৰা 400 কিলোমিটাৰ দূৰৰ পৰা হয় নহয় আৰু সেই বিশ্বাসটো মই কেতিয়াও ভাঙিব নোৱাৰো আৰু সেইবাবে ভাবিছো মানুহক বিশ্বাস দিয়াটো ইমান সহজ কথা নহয় আৰু সেইবাবে সদায় সৎপথত মানুহ চলিব লাগে আৰু সৎপথত চলিলে ঈশ্বৰে মানে কোন ফালৰ পৰা কেনেকে চাই দিব বচাই দিব সহায় কৰিব ঈশ্বৰে নাহিলেও মানুহৰ ওপৰতে মানুহে মানে ঈশ্বৰে পঠিয়াই দিব ঈশ্বৰক নহয় জানো তো এইটোৱে ভাল লাগিছে চিন্তা কৰক ইমান আঁতৰৰ পৰা আমাৰ ভিনিৰ লগত যোগাযোগ কৰিছে আৰু বস্তু বনাব দিছে এইটো এটা বৰ ডাঙৰ কথা আকৌ দেই চিন্তা কৰক মিডিয়াৰ কাৰণে পাইছো দেই ছ'চিয়েল মিডিয়াৰ কাৰণে মই এইখিনি এটা কথা ক'ব লাগিব দেই ছ'চিয়েল মিডিয়া পাৱাৰ কিমান আপোনালোকে চাওক বহুত বহুত হয় নহয় কওক ছ'চিয়েল মিডিয়া পাৱাৰ কেনেকুৱা বহুত মানে ক'ৰ মানুহ ক'ৰ লগত যোগাযোগ কৰি দিয়ে চাওক আপোনালোকে তো আৰু বেছি ভাল লাগিছে ধৰি লওক ইয়াৰ এইবোৰ কি আনলা নেকি আনলা নাই ধৰি লওক আপুনি ধৰি লওক বিয়া চিট বনা নাই ধৰি লওক মানে ধৰি লওক এটা বিয়া চিটত মানে এনে কিমান মান পৰেগৈ ধৰি লওক
মিনিমাম একদম নৰ্মেলি এইটো তোমাৰ 1.5 লাখ টকা হ'ব 1.5 লাখ টকা না একদম সিম্পল আৰু এইটো লগৰ মাল তুমি 1.5 লাখ টকাত পাবা আচ্ছা আচ্ছা আৰু তাতকে হাই হলে মানে 2.5 লাখ 5 লাখ তেনেকে আৰু তাতকৈ ওপৰত আছে আৰু এইবোৰ আমাৰ আউটাৰ আছে তো সঁচাকৈ বহুত ভাল লাগিছে যিহেতুকে আমাৰ ভিনিটিয়ে যি কাঠৰ কামৰ লগত যি জড়িত হৈ আছে একদম বহুত ভাল কথা চিন্তা কৰক যি কাম কৰি আছে আৰু আপোনালোকে দেখিবলৈ পাইছে আমাৰ কণমানিটি আপোনালোকে চাওক আমাৰ এই কণমানিটি ফেচবুকত ক'বই নালাগে আমাৰ কণমানিটি প্ৰত্যেকজন লোকে ইমান মৰম দিছে আমাৰ কণমানিটিক তো সেই ভিনিটি এটা কথা নহয় যিহেতুকে আপোনাৰ যি সন্তানটি ছ'চিয়েল মিডিয়াত ইমান ভাইৰেল আৰু ইমান মানুহে মৰম চেনেহ দিছে ধৰি লওক আপোনাৰ ধৰি লওক এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো কেনে অনুভৱ মানে বুজি পাইছোঁ মানুহ মৰম চেনেহ দিলে মানুহে মৰম চেনেহ পায় সন্মান দিলে সন্মান পায় আৰু সেই ৰাস্তাটোকে মই ফ'ল' কৰি আৰু আজি যিমান পাৰোঁ ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰত্যেককে কওঁ কোনোবা এজন ব্যক্তি যদি বিপদত পৰি থাকে বা মোৰতো একদম একো নাই দিবলৈ তথাপিতো মোৰ এনেকুৱা মন যায় যে মই মানুহজনক যদি সহায় কৰিব পাৰিলোহেঁতেন মানে বহুত ভাল লাগিলেহেঁতেন তেনেকুৱা যেন অনুভৱ হয় আৰু সেইকাৰণে কওঁ কিছুমান ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আৰু কিছুমান ক্ষেত্ৰত বুলি নহয় মানুহ সৎ পথত গ'লে মানে একো মানে বিপদত নপৰে বুলি মই ভাবোঁ আৰু সেইবাবে কণমানিটোক যিখিনি মৰম চেনেহ সকলোৱে দিছে নিস্বাৰ্থভাৱে আৰু অশেষ ধন্যবাদ প্ৰত্যেকজন ব্যক্তিলৈ প্ৰত্যেকজন অসমবাসীলৈ আৰু তেখেতসকলৰ যি সহযোগিতা সহায় আশীৰ্বাদ মৰম চেনেহ সেইবোৰক লৈ পেলাই আজি মই আগবাঢ়ি যাব পাৰিছোঁ মই বুলি নহয় আমি আৰু তাক লৈ আমি পৰিয়ালটো হৈ আৰু সকলোৱে হৈ পেলাই মই মানে গোটেই অসমবাসীক বা প্ৰতিজন ব্যক্তিক অশেষ ধন্যবাদ অন্তৰৰ ফালৰ পৰা মৰম যাচিছোঁ আৰু ভৱিষ্যতৰ দিনলৈ যাতে এনেধৰণে মৰম চেনেহ দি যায় তাৰে কামনা কৰিছোঁ আৰু এই মৰম চেনেহখিনি যাতে আমি কেতিয়াও ভৰিয়ে নগচকি শিৰত তুলি লোৱা যি হেঁপাহ আশা এইখিনি সদায় কণ্টিনিউ থাকিব আৰু পৰাচোৱাত কেতিয়াও ভুল কৰিবলৈ তাৰমানে নাযাওঁ আৰু যদি ভুল ভ্ৰান্তি হৈ যায় আমাৰ এনেও মানুহ মাত্ৰে ভুল থাকে কিন্তু সেই ভুলখিনি আপোনালোকে আঙুলিয়ে ডাইৰেক্ট টুৱাই দিব যে এইটো ভুল হৈছে আপোনালোকে শুধৰণি কৰাই দিব তাৰে কামনা কৰিছোঁ মই সিমানখিনি আৰু এটা কথা মানিব লাগিব দেই আমাৰ কণমানিটি যিহেতুকে আমাৰ ভিনিটিৰ যোনখন পেজ আছে আজি দুদিনমানৰ আগত 1 লাখ ঠিক আছে 1 লাখ লোকে জইন কৰিছে আমাৰ এই ভিনি পেজত যিহেতুকে ইমান এটা ডাঙৰ এটা ছাকচেছ 1 লাখ মানুহ এটা পেজত আহি মানে একগোট হোৱাটো এটা সৰু কথা নহয় আকৌ তো আপুনি চিন্তা কৰক দেই যিহেতুকে আপোনালোকে এতিয়া ইমান সোনকালে এটা ছাকচেছ পাইছে দেই বহুত লোক আছে এনেকুৱা ইমান দিনৰ পৰা লাগি আছে যুঁজি কিন্তু পৰা নাই কিন্তু এতিয়া যে এই কণমানিটো ইমান সোনকালে যেন ৰাইজে আঁকোৱালি লৈছে মৰম চেনেহ দিছে ধৰি লওক ইয়াত মানে ধৰি লওক কিবা টিপছ চিপ আছে নেকি ধৰি লওক মানে যোনসকল লোকে আজি বৰ্তমান ছাকচেছ হ'ব পৰা নাই যদি কিবা টিপছ আছে বা কিবা আছে মোৰ দৰ্শকসকলক মানে জনাই দিলে ভাল পাম আচলতে টিপছ বুলিবলৈ মোৰ ফালৰ পৰা একোৱেই নাই বাৰু আপোনালোকে দেখে মোৰ ভিডিঅ' নিচিনা চদৰ ভিডিঅ' চাগে বহুত ইউটিউবাৰে নিদিয়ে মই নিজকে ইউটিউবাৰ বুলি মই আজিলৈকে ভবাই নাই বাৰু এতিয়ালৈকে কথাষাৰহে ওলাই গৈছে কিন্তু টিপছ বুলিবলৈ একো নাই কোনফালেদি আহিলে ফলোৱাৰ্ছবোৰ মই নিজে গম নোপোৱাকৈ অহা দি আহিলে আজি কেইমাহ মানে হৈছে মোৰ 5,000 ফলোৱাৰ্ছ আছিলে আজি 1,05,000 হ'লগৈ আৰু এটা ভাল খবৰ সেই 1,05,000 হ'লেই আকৌ পেজ এটা মই খুলিলোঁ সেই পেজ ভাগতো তাৰমানে 61,000 লোকে মোৰ মানে পৰিয়ালত জইন হৈছে আৰু ভৱিষ্যতলৈ কি হয় নাজানো কিন্তু বৰ্তমানলৈকে যিখিনি হৈ আছে অশেষ ধন্যবাদ কিন্তু প্ৰতিজন ব্যক্তিলৈ দেই তেখেতলোকৰ অবিহনে আমি শূন্য সদায় মই কৈ আছোঁ যে আপোনালোকৰ অবিহনে মই শূন্য এটা ডাঙৰ আলুগুটি আৰু সেই আলুগুটিটোৱে বুলি সদায় ভাবি থাকিম আৰু আপোনালোকে প্ৰতিটো মুহূৰ্তৰ পানী দুনি দানা পানী পৰা ধৰি মুঠতে গোটেইখিনি সেই চাই থকা আমাৰ
অডিয়েঞ্চসকলে আৰু নহয় জানো আৰু তাক লৈ টিপছ বুলিবলৈ একো নাই কিন্তু কোনফালৰ পৰা কি কৰি ঈশ্বৰে দিলে সেইখিনি নাজানো কিন্তু যি হ'ল যি নহ'ল কিন্তু ভাল হ'ল বুলি ভাবিছোঁ আৰু যথেষ্টখিনি মৰম চেনেহ পাইছোঁ তাৰ বাবে অশেষ ধন্যবাদ প্ৰতিজন ব্যক্তিলৈ তো আপোনালোকে গম পালেই এই আমাৰ ভিনিটিয়ে 2খনকৈ প্ৰেছ চলাই আছে চিন্তা কৰক মামুলি কথা নহয় তো আমি আৰু বহুত কথা পাতিম কিন্তু এতিয়া অন্য এটি গীতৰ মাজলৈ সোমাই যাওঁ বহুত কথা পাতিবলগীয়া আছে বহুত কথা সুধিবলগীয়া আছে দেই দৰ্শকসকলক বহুত কথা জনাবলগীয়া আছে যিহেতুকে আমাৰ কণমানিটি আৰু ভিনিটি ছ'চিয়েল মিডিয়াত মানে খলকনি সৃষ্টি কৰি থাকে সঁচা কথা কৈছোঁ মই সেইকাৰণে আজি A to Z প্ৰতিভা সন্ধানতো আহিছোঁ আৰু লগতে এই কণমানিটি যিহেতুকে ফেচবুকত বহুত ভাইৰেল ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল A to Z কথাসমূহ আপোনালোকক জনাবলৈও আহিছোঁ তো এতিয়া অন্য এটা গীতৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ পাছত আৰু কথা পাতি আছোঁ বহুত কথা আছে দেই সুধিবলগীয়া বহুত আছে তো এতিয়া মানে আপুনি কি শুনাব গীত এতিয়া আকৌ নাৰদৰ আৰু এটি গীত শুনাওঁ তাৰপিছত আকৌ বেলেগ তুমি যি কোৱা সেইটোকে শুনাই দিম ঠিক আছে ৰাম হৰি অনন্ত ৰাৰি ভকত চলনীয় ভকত চলনীয় সেৱ কয়ো ধৰি সেৱ কয়ো ধৰি নাৰায়ণ 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 দেৱ নাৰায়ণ কলি অকণমান গাই দিছোঁ মজা মজা তো সঁচাকৈ দেই ক'বলৈ ভাষা নাই কিন্তু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব দেই ভিডিঅ'টো ইমানে শ্বেয়াৰ হ'ব লাগিব অসমত যাতে এই ভিডিঅ'টো খলকনি সৃষ্টি কৰি থাকিব লাগিব আৰু লগতে আমাৰ ভিনিটিৰ যি প্ৰতিভা এই প্ৰতিভাসমূহ ৰাইজে দেখিব পাবই লাগিব ভিডিঅ'টো শ্বেয়াৰ হ'বই লাগিব শ্বেয়াৰ কৰি দিব আৰু ভিনিটি হেৰি নহয় যিহেতুকে আপোনাৰ যি পেজত মই ভিডিঅ'সমূহ দেখি থাকোঁ আমাৰ কণমানিটিক বহুতজন লোকে বহুত বস্তু দিছে অলপ মোৰ দৰ্শকসকলক দেখাব পাৰিম নেকি আচ্ছা ঠিক আছে তো আপোনালোকক দেখাব লৈছোঁ আমাৰ কণমানিটিক লোকসকলে ইমানে মৰম দিছে নহয় ইমানে মৰম দিছে মানে প্ৰত্যেকজন লোকে কিবা নহয় কিবা এটা উপহাৰ হিচাপে একদম বস্তু এটা দিয়ে মানে ক'লো নাই সঁচাকৈ দেই আৰু এনেকৈ আপোনালোকে যেনেদৰে মৰম চেনেহ কৰি আছে তাতে অনাগত দিনলৈকে আপোনালোকে মৰম কৰি থাকিব তাৰে তোমালোকে এই ভাইটিজন য'ত থাকিলে সেই নৱজনীয়ে আচ্ছা চাওক আপোনালোকে দেখিছে আমিও আগতে সৰু হৈ থাকোঁতে এনেকুৱা গাড়ী কিমান চলালে হয় নহয় কিন্তু এতিয়া বুঢ়া হ'লো কাৰণে আজিকালি চখ নাইকিয়া হ'ল আৰু নিজৰ বুলি তো এতিয়া আমাৰ কণমানিটিক যি লোকসকলে ইমান মৰম দিছে যি উপহাৰ তো আপুনি মুঠতে দেখা যাওক এই টেবুল চকীযোৰ ইটানগৰৰ বাইদেউ এগৰাকীয়ে দিছিলে তুমি অলপ ভালছে খেলিবা দেই বস্তুটো দেখা মানে এই টেবুল চকীযোৰ ইটানগৰৰ বাইদেউ এগৰাকীয়ে দিছে তাৰপিছত এই কেচিঅ'খনে আৰু এই গীটাৰখনে আচ্ছা এই দিল্লীত এয়াৰ ফ'ৰ্চত কাম কৰা দাদাজনে দিছে তেখেতৰ ঘৰ লখিমপুৰ আছিলে নেকি মই পাহৰিছোঁ দেই একজেক্টলি পাহৰিছোঁ আৰু এইজন থোৱা নবজায় এইখন লুডু আপোনাৰ ডেৰগাঁও এজন দাদাই দিছে আৰু এই বেডমিণ্টনখন আপোনাৰ বৰপথাৰ দাদাজনে দিছে গুৱাহাটীত তেখেতে ছাৰ্ভিচ কৰে আচ্ছা তাৰপিছত এক ক্ৰিকেট ষ্টাম্প বেট বল এনেকৈ আৰু ডাঙৰ লুডু এখন এনেকুৱা সেইখন ভিতৰত আছে আৰু লগতে চাৰ্ট আৰু চাইকেল এখন চাইকেল সঁচাকৈ দেই আইখন আপোনালোকে চাওক আমাৰ কণমানি ল'ৰাটোক ইমান মৰম দিছে চাওক দেখিছে
ইমান আঁতৰ পৰা যি লোকসকলে একদম পুৰা আকৌ হেৰিয়ে দিছে দেই ময়ূৰী বাইদেউ জুবিন দাৰ লগতো গান গাইছে এই যে গোলাঘাটনে ক'ত লগত সেই কয় নেকি মই ভিডিঅ'টো চাইছিলো একদম সঁচাকে দেই একদম মানে ধৰি লওক ইমান ভাল লাগিছে যিহেতু আমাক কণমানিক ইমান মৰম কৰিছে আৰু লগতে হেৰি কথা দেই শুনো যিহেতুকে তোমাক ইমান মৰম কৰিছে ন তুমি একদম পুৰা ভালছে পঢ়িব লাগিব আকৌ দেই ধুনীয়াকৈ পঢ়িবা আকৌ দেই পঢ়িবা নাই পঢ়িবা দেই একদম পঢ়ি শুনি পুৰা ভাল মানুহ হ'ব লাগিব দেই ঠিক আছে এতিয়া তোমাক যেন এইবিলাক বস্তু দিছে তুমি খেলা নাই এইবিলাক খেলা হয় হয় একদম মজা দেই তুমি একদম ভালছে পঢ়িব লাগিব আকৌ দেই আৰু হেৰি নহয় ধৰি লওক দেই এতিয়া মানে হেৰি লুডু বুলি নহয় গম পাইছো ধুনীয়াকে ইয়াত আৰু আচ্ছা এতিয়া এইকেইটা পঢ়িবলৈ কৈ দিয়া ইয়াক তুমি পঢ়াচোন এইটো কি হয় আচ্ছা wow 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 আৰু পঢ়া au H for ham. I for ice cream. wow J for kite. J for jug. J for duck. K for kite. L for lion. wow M for monkey. N for nest. O for orange. wow P for parrot. Q for orange. D for Queen. Q for queen. R for R for rabbit. S S for sun. T T for T. T for Tortoise. Tortoise. U U for umbrella. V for vulture. W for mouse. X for giraffe. Y Y for Yeah. yak. Z Z for zebra. wow সঁচাকে দেই আমাক কণ মানে কৰো নাই এইবিলাক শুনো তুমি তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম বৰ্ণেন্দ্ৰ মজা মজা তোমাক মায়ে পঢ়ায় নে পপাই পঢ়ায় পপা পঢ়াই দিয়ে দাদা আচ্ছা দাদা পঢ়াই দিয়ে পপা পঢ়াই দিয়ে মা পঢ়াই দিয়ে আৰু তাৰপিছত বা পঢ়াই দিয়ে মজা মজা সঁচাকে দেই মানে কণমান দেই সঁচাই ইমান মৰম লগা কলো নাই ইমান মৰম লগা আমাৰ শুনোৱে একদম পুৰা ABCD কেইটা কিমান ছেকেণ্ডত গাব তুমি প্ৰথম মজা আৰু স্পীডত গাই দিয়া আৰু স্পীডত গাই দিয়া ABCD ऐसा जगह हम लोग भी स्पीड में মজা মজা তুমি কিবা কবিতা জানিবা নেকি গাবলে কবিতা গোৱা কবিতা গোৱা Johnny, yes, Papa. Oh, things you guy, no, Papa. Then it's nice, no, Papa. Apuni mouth, ha, ha, ha. ধন্যবাদ দেই সঁচাকে দেই আৰু কিবা গাবা নেকি হা তুমি গান জানা নেকি তোমাৰ পাই এখন ইমান ধুনীয়া ধুনীয়া গান গায় 1, 2 পঢ়িম পঢ়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 16, 16, 17, 18, 19, 20. মজা মজা সঁচাকে দেই 21 22, 23, 25, 25, 26, 27, 28, 29, 30 30 31, 32, 33, 34, 35, 36 36, 37, 38, 39 39, 40 40. wow আৰু গাবা নে সঁচাকে দেই এয়া কিমান আছে ইয়া 4 4 বছৰ wow 3 বছৰতে আপোনালোকে চিন্তা কৰক ষ্টেট ক্যাপিটাল কেটা গোৱাৰে প্ৰকে গোৱা তুমি গানটা গা লোৱা হেৰি গানটো তুমি গানটা গোৱা তুমি থিয় হৈ লোৱা ৰবা প্ৰথমে গোৱা বিলতা হালিছে দুনিয়া
ফুলনিত ফুল দিছে ফুল হেই ফুলা ফুলা পখিলা উৰিছে হানিছে ৰাণুৱে বুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুল দিছে ফুল ৱাও যে এই কেইবছৰ আছিলে সঁচাকৈ দেই আপোনালোকে এইটো নাভাবিব যেন এই কণমানি ল'ৰাটোৱে অকল ছ'চিয়েল মিডিয়াতে যেন অকল ভাইৰেল বা কিবা আপোনালোকে লাইভ দেখিলে পঢ়া শুনাটো কিমান আগবঢ়া চিন্তা কৰক সঁচাকৈ পঢ়া শুনাটো কিমান আগবঢ়া আৰু লগতে ছ'চিয়েল মিডিয়াটো ক'বই নালাগে প্ৰত্যেকজন লোকে বহুত ভাল পায় আৰু প্ৰত্যেকজন লোকে মৰম কৰে সঁচাকৈ কৈছোঁ এনেকুৱা নহয় যেন অকল ফেচবুকতে ভাইৰেল ছ'চিয়েল মিডিয়াতে ভাইৰেল তেনেকুৱা নহয় পঢ়া শুনাটো বহুত একদম আগবঢ়া চিন্তা কৰক তই এই কণমানিটিৰ কাৰণে এটা ধুনীয়া কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তই সঁচাকৈ দেই ষ্টেট কেপিটেলখিনি কৈ দিয়া অঁ তুমি গোৱা অঁ মই যাবলৈ নাপাওঁ কৈ দিয়া তুমি অন্ধ্ৰপ্ৰদেশ অঁ হায়দৰাবাদ অৰুণাচল প্ৰদেশ ইটানগৰ আসাম দিছপুৰ বিহাৰ পাটনা ছত্তীশগড় ৰায়পুৰ গোৱা পানাজী গুজৰাট গান্ধীনগৰ হাৰিয়ানা চণ্ডীগড় হিমাচল প্ৰদেশ শিমলা জম্মু এণ্ড কাশ্মীৰ শ্ৰীনগৰ জম্মু ঝাৰখণ্ড ৰাঁচী কৰ্ণাটকা বেংগালুৰু কেৰেলা থিৰুবনাথপুৰ মধ্যপ্ৰদেশ ভোপাল মহাৰাষ্ট্ৰ মুম্বাই মণিপুৰ ইম্ফল মেঘালয় শ্বিলং মিজোৰাম আইজল নাগালেণ্ড কহিমা উৰিষ্যা ভুৱনেশ্বৰ পঞ্জাৱ চণ্ডীগড় ৰাজস্থান জয়পুৰ ছিকিম গেংটক তামিলনাডু চেন্নাই তেলেংগানা হায়দৰাবাদ ত্ৰিপুৰা আগাৰতলা উত্তৰ প্ৰদেশ শিমলা লক্ষ্ণৌ লক্ষ্ণৌ উত্তৰাখণ্ড দেহৰাদুন ৱেষ্ট বেংগল কলকাতা ইউনিয়ন টেৰিটৰিয়েছ ইউটি অফ ষ্টেট কেপিটেল আন্দামান এণ্ড নিকোবৰ ইজ পৰ্ট ব্লেয়াৰ চণ্ডীগড় চণ্ডীগড় দাদৰা এণ্ড নগৰ হাৱেলি এণ্ড দামান এণ্ড ডিউ দামান লক্ষদ্বীপ কাবাৰাতি এইটো কি আছিলে নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী নিউ দিল্লী নিউ দিল্লী নিউ দিল্লী নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী নিউ দিল্লী পুডুচেৰী পুডুচেৰী ৱাও সঁচাকৈ দেই এইখিনি কিন্তু মই নাজানো আকৌ ইমান কণমানি আচলতে এইবিলাক কি টিপছ বস্তু ইমান কণমানি ল'ৰা ইমান মনত ৰাখিব পাৰিছেনে বস্তু কেনেধৰণে কি কোৱা হৈছে আচলতে টিপছ বুলি একো নাই অঁ মানুহে যদি শিলো ঘঁহি থাকে অঁ হৈ যাব সঁচা দেই দেই আৰু বিশেষকে আমাৰ মেমৰিবোৰ হৈ গ'ল এতিয়া নট এনট মেমৰি বুলি দেখুৱাই দিব পাৰে আমাক কিন্তু এই সৰু ল'ৰা ছোৱালীৰ যি মেমৰি একদম টোটেলি এমটি থাকে সেই এমটি যি বগা কাগজ খিলা বা খালী যি মেমৰিটোত আমি যি ভৰাব পাৰোঁ তাত ভাল গানো ভৰাব পাৰোঁ বেয়া গানো ভৰাব পাৰোঁ ভাল ভিডিঅ' ভৰাব পাৰোঁ বেয়া ভিডিঅ' ভৰাব পাৰোঁ ঠিক তেনেধৰণে এহেঁতৰ যিখন কাগজ বগা কাগজখন সেই বগা কাগজখনত যদি আমি ভাল কিবা এটা লিখো সেই ভালটোকে কাগজখনত লিপিবদ্ধ হৈ যাব আৰু যদি বেয়াকে লিখো ঠিক তেনেধৰণে বেয়াবোৰকে হ'ব তুমি যদি ভাল ছবি এটা ছবিখনত বহীখনত আঁকা ভাল ছবিটোৱে দেখা পাবা যদি বেয়া ছবি এটা আঁকা বেয়াটোকে হ'ব মানে সেই তেনেকুৱা ধৰণৰ কথাবোৰ ফ'ল' কৰিব লাগে প্ৰত্যেকজন মাক দেউতাকে আৰু ল'ৰা ছোৱালীক সদায় 1.5 বছৰৰ পৰা পঢ়ুৱাব লাগে মানে সিহঁতে পঢ়ে নপঢ়েটো মেটাৰ নাই তুমি তাৰ আগত ABCD যদি 1000 বাৰ পঢ়ি দিয়া অট'মেটিক সি এবাৰো মুখে উচ্চাৰণ নকৰাকে তাৰ মনত ৰৈ যাব 1000 বাৰ নালাগে তুমি যদি 100 বাৰো তাৰ মুখৰ আগত ABCD জেডলৈকে পঢ়ি দিয়া সি এবাৰো নপঢ়াকে মই গেৰাণ্টি দি দিম প্ৰত্যেকজন ল'ৰা ছোৱালী আৰু আপোনালোকেও এই কথাটো ফ'ল' কৰিব প্ৰত্যেকজন মাক দেউতাকে 1.5 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালীৰ মুখৰ আগত অকল ABCD বুলি নহয় মাক বাপেকে যদি এনি টাইম যদি ইংলিছো টকিং কৰি থাকে সি নপঢ়াকে ইংলিছ ক'বলৈ ফটফটীয়াকে তাৰমানে আৰম্ভ কৰিয়ে দিব মই ধৰক দেই মই আচৰিত খালো এতিয়া বস্তুটো মই ইমানখিনি দেখা নাছিলো সঁচা কথা কৈছো কিন্তু আজি মই আচৰিত খাইছো বিদ্যা ধৰি লওক দেই এতিয়া এনেকুৱা বহুতো মাক দেউতাক আছে যে নিজৰ সন্তানটিক যি প্ৰত্যেকজন মাক দেউতাকে নিজৰ সন্তানটিক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াবলৈ বিচাৰে বা চোকা হওক বুলি প্ৰত্যেকজন মাক দেউতাকে ভাবে কিন্তু কিছুমান এনেকুৱা মাক দেউতাক থাকে নিজৰ ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ এনেকুৱা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব নোৱাৰে ধৰি লওক
ধৰি লওক আপুনি এনে ধৰি লওক সেই মাক দেউতাকসকলক নিজৰ ল'ৰা ছোৱালীটোক মানে কেনেদৰে এতিয়া আপুনিতো নিজৰ সন্তানটিকটো ইমান ধুনীয়াকৈ আগবঢ়াই নিব পাৰিছে সিহঁতক মানে আপুনি কি উপদেশ দিব যেন কেনেদৰে নিজৰ ল'ৰাটিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত মানে ভাল কৰিবলৈ হ'লে মানে আপুনি কি উপদেশ দিব উপদেশ এইটোৱে টাইম টেবুলখিনি মেইনটেইন কৰিব লাগে সিহঁতক সদায় একেটা টাইমতে পঢ়িবলৈ দিব লাগে একেটা টাইমতে শুবলৈ দিব লাগে মানে একেটা ৰুটিনটো এটা হ'ব লাগে ন বন্ধ কৰি দিয়া মানে ৰুটিনটো বনিব লাগে ৰুটিনৰ মতে সিহঁতক কৰিবলৈ দিব লাগে এদিন দুদিন এসপ্তাহ এমাহ তুমি ভালকে কৈ দিলা তাৰ পাছৰখিনি যাতে সিহঁতি নিজে হেণ্ডেল কৰিব পাৰে ক'বলগীয়া নহয় পঢ়াৰ সময়ত সিহঁতি নিজে পঢ়িব লাগিব গা ধোৱাৰ সময়ত সিহঁতি নিজে ধুব লাগিব খোৱাৰ সময়ত মানে চিঞৰি থাকিব দৰকাৰ নাই ল'ৰা ছোৱালী পকৰে পকৰে গৈ শুনো খোৱা খোৱা বুলি কৈ খুৱাই ফুৰিব নালাগে চুপচাপ খোৱাটো খা আৰু এৰাটো মানে এষাৰে কথা ক'ব লাগে ল'ৰা ছোৱালীক সেই এষাৰ কথাতে যাতে সিহঁতি মান্তি হয় সেই চিষ্টেমেটিকটো হ'ব লাগে দেই আৰু প্ৰত্যেকজন মাক দেউতাকে মই এইটো কওঁ যে অকল শাসন কৰিলে নহ'ব সিহঁতক মৰম চেনেহ বিশেষকে কৰিব লাগিব মৰম চেনেহ কৰি ইমানেই ভুলাই পেলাব লাগিব সিহঁতক গছত উঠাই গুৰি কটা বুলি কথা এটা আছে যে মই তাৰ বিপৰীতে কম ল'ৰা ছোৱালীক সদায় গছৰ ওপৰলৈ উঠাই দিব লাগে কিন্তু গুৰি কাটিব নালাগে যিমান পাৰে ওপৰলৈ উঠাই দিব লাগে কিন্তু গুৰি কাটিব নালাগে কিন্তু এই গুৰি কটা শব্দটো যেনিবা মই কৰিবলৈ কোৱা নাই বেলেগৰ ক্ষেত্ৰতো কৰিবলৈ কোৱা নাই কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটোৱে মই বেলেগ এটা বাক্য উলিয়াই দিছো গছত উঠাই গুৰি কটা নহয় ল'ৰা ছোৱালীক ল'ৰা ছোৱালীক গছত উঠাই গুৰি কাটিব নালাগে উঠাই দিব লাগে সেই তেনেকুৱা সাহস দিব লাগে সদায় প্ৰেৰণা যোগাব লাগে আৰু এই ডাঙৰ ল'ৰাটো এয়া হেৰিলে গৈছে তোমাৰ ভাওনা কৰ্মশালা মই ইয়াৰ লগতো দুটামান কথা তো আপোনালোকে বৰ্ণিলৰ দেউতাকৰ কথা শুনিলে তো বৰ্ণিলৰ ককায়েক এজন আছে তো ককায়েকজনক পটককৈ কিবা এটা সুধিব বিচাৰিছোঁ তো দেখিবলৈ পাইছে আমাৰ এইজনে হ'ল বৰ্ণিলৰ ককায়েক তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ নেওগ তুমি কিহত পঢ়ি আছা 6ত তুমি কি কয় এই তুমি ভাইটি যেন ছ'চিয়েল মিডিয়াত ইমান এজন ধৰি লওক ভাইৰেল হৈ থাকে বা লোকসকলে ইমান মৰম চেনেহ দিয়ে তুমি ইয়াৰ ক্ষেত্ৰত মানে তোমাৰ অনুভৱটো কেনেকুৱা মানে আপুনি মানে ভাল পোৱা নে একদম ভাল লাগে তুমি ধৰি লওক ভিডিঅ' যে তুমি নোলোৱা নেকি ওলাবা আকৌ তুমি মোক ভাল নালাগে ধৰি লওক এতিয়া তুমি ক'ত যোৱা ভাওনা কৰ্মশালালৈ তুমি কি ভাওনা হেৰি কৰি আছা ন তুমি কি মানে ধৰি লওক কৰ্মশালা ধৰি লওক কিবা এটা নিৰ্দিষ্টকৈ এটা কিবা বচন থাকে নহয় ধৰি লওক নাই এটা ভাও থাকে না তুমি কি হেৰি কৰিছা তুমি কি শিকিছা তাৰমানে চবেই শিকাই আছে ন মানে তো মানে ধৰি লওক এনে ধৰি লওক ভাওনা হিচাপত বুলি নহয় মানে ধৰি লওক যিখিনি প্ৰথমবাৰ শিকাব লাগে সেইখিনি গোটেইখিনি শিকাই আছে হয় নাই তো আপোনালোকে শুনিলে কণমানিটিয়ে যি ভাওনা কৰ্মশালা শিকি আছে তো আপোনালোকে আশীৰ্বাদ কৰিব এই ল'ৰাটি যাতে উজ্জ্বল ভৱিষ্যত ভাল হ'ব লাগে তাৰ কামনা কৰিছোঁ দেই তুমি ঠিক আছে যোৱা দেই তো আপোনালোকে দেখিলেই কণমানিটি যি পৰিয়ালৰ যি শিষ্টাচাৰ যি ধুনীয়াকৈ একদম মজাকৈ আপোনালোকে দেখিছে কিমান সুন্দৰকৈ আগবঢ়াই নিছে এটি ডাঙৰ ল'ৰাটি আৰু সেটি সৰু ল'ৰাটি আপোনালোকে দেখিবলৈ পাইছে সঁচাকৈ দেই একদম মই মানে আজি আপোনালোকক দেখুৱাব পাই নিজকে গৌৰৱান্বিত হৈছোঁ যিহেতুকে মই ভবা নাছিলোঁ দেই ইমান মানে ধৰি লওক যেনেদৰে যোনখিনি ক'লে নিজে আচৰিত হৈছোঁ কিন্তু মই নাজানো দেই এইখিনি মই একোডাল নাজানো আকৌ মই আচৰিত খালোঁ ঠিক আছে তো মই এতিয়া ভিনিটিক আকৌ এটা গীত গাবৰ কাৰণে মই এতিয়া মাতিম ধৰি লওক ভিনিটিক ভিনিটি তই ভিনিটি কিবা কাম কৰিছিল তো ভিনিটি হেৰি নহয় এটা গীতৰ মাজলৈ আকৌ এটা সোমাই জানিছ বুলি আকৌ ন বস্তুটো তুমি নিজে ভাল পোৱা গীত এটি কোৱা মইতো হেৰিটো জুবিন গাৰ্গৰ তুমি যেন পপিয়া তৰা মই গাব নাজানো যেনিবা কিন্তু হ'লেও শুনি ভাল পোৱা মানে গুণগুণাও ভাল লাগেতো মই গাব নাজানো সেই গানটো মই আটাইতকৈ প্ৰিয় পপিয়া তৰাটো ঠিক আছে একদম বেলেগ ভাল পাওঁ আমিও এটা পপিয়া তৰাই চাগে ন মই বিদ্যা সঁচাটো মই জুবিন গাৰ্গৰ পপিয়া তৰা ইমানে মই ভাল পাওঁ নহয় মানে ভাষা মানে উলিয়াই শেষ কৰিব নোৱাৰো পপিয়া তৰা শুনিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহ তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপিয়া তৰা
আকাশৰ বুৱতী অকণমান সঁচাকে দেই এই আপুনি যেন ইমান ধুনীয়াকৈ বোলে গীত মাতসমূহ গাই থাকে তই বস্তুটো ক'ৰবাত শিকিছেনে নে এনে ধৰক কেনেধৰণে বস্তুটো কেনে গাবলৈ ইমান ধুনীয়াকৈ যেন ইমান সুন্দৰকৈ গাই যে মানে ইয়াৰ বস্তুটো কি তাৰমানে মই একচুৱেলি ভূপেন দা আৰু জুবিন দা যিমানেই ছিংগাৰ আছে তেখেতলোকৰ মানে মাতবোৰ শুনিয়ে থাকো প্ৰায় গান শুনিয়ে থাকো আৰু সেই গানৰ তালে তালে মই কিজানি পাৰো নেকি মনৰ হেঁপাহকণ পূৰ কৰিবলৈ আৰু গান এটা গালে মানে ভুলকে গালে মানে দেখোন নিজকে ভাল নালাগে মানে যিকোনো কাম এটা কৰিলে ভুল হৈ গলে মানে সেইটো দেখোন নিজকে বেয়াই লাগে নহয় জানো ঠিক তেনেধৰণে তাৰমানে শুধৰাই শুধৰাই গাবলৈ চেষ্টা কৰি আছো আধা বয়স পাৰে হল আৰু তথাপিও চাকচেছ হোৱা নাই মানে ধৰি লওক চাকচেছ বস্তু লাগি থাকিলে এটা মোৰ এটা হয় কিন্তু আমাৰ লোকসকলৰ খালি এটা স্বভাৱ বেয়া থাকে আমি মানে ঘপককে মানে কিবা ৰজা মানে হ'ব বিচৰা মানে এটা ভাৱ থাকেতো পটককে ৰজা হ'বলৈ বিচাৰোঁ আচলতে এইটো কথা নহয় ঘপককে ৰজা হ'বলৈ বিচৰাটো আমি ধৰি লওক যি বিচাৰোঁ নাই এইটো ৰজা ঘপককে হ'ব নোৱাৰে হয় নাই এতিয়া তুমি ক'লা যে আধা বয়স আচলতে বয়স যোৱা নাই ষ্টাৰ্ট হৈছেহে মোৰ মতে সঁচা কথা কৈছোঁ ষ্টাৰ্ট হৈছে এইটোতো ভাবিব নালাগে আৰু মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ভিনিটিয়ে ষ্টেজতো মানে গীত গায় দেই এইটো সঁচা কথা কৈছোঁ মই নিজে দেখিছোঁ ষ্টেজত গীত গায় আচলতে ধৰি লওক দেই এতিয়া বহাগত যেন গৈছিলে আৰু ক'ত ক'ত প্ৰগ্ৰেমটো কৰা হৈছিলে মৰিগাঁৱত কৰিছিলো ষ্টেজ প্ৰগ্ৰেমটো ল'ৰাটোক মাতিছিলে তাতে দুটামান গীত গাবলৈ সুবিধা দিলে আৰু গাই দিলো ভাল লাগিলে ষ্টেজত মই বেছিকেইটা প্ৰগ্ৰেম কৰা নাই 4-5টামান প্ৰগ্ৰেম কৰিছো বাৰু লোকেলত কৰিছো আৰু দূৰত বুলি ক'বলৈ সেই মৰিগাঁও গ'লো তাৰ পাছত ফুৰি আহিলো কিন্তু যথেষ্টখিনি ঠাই ফুৰি আহিলো মৰিগাঁও তেজপুৰৰ পৰা ধৰি লখিমপুৰ ধেমাজি ডিব্ৰুগড় নাজিৰা এনেকে শিৱসাগৰ যথেষ্টখিনি ঘূৰিলো ভাল লাগিলে বহুতে ভাল লাগিলে কিছুমান প্ৰেক্টিকেলি পালো কিছুমান জ্ঞান পাইছো আৰু আগলৈকে এনেকে পাই থাকিম বুলি আশা কৰিছো আৰু সেইখিনি তো এইখিনিতে মই এজন দাদাক চিনাকি কৰি দিব আছো যিহেতু এই দাদাজন ইয়াত কাম চাম কৰি থকা নাই দেখাব পৰা কোনো তো মই আপোনালোকক এজন দাদাৰ লগত চিনাকি কৰিব বিচাৰিছোঁ তো এইজন হয় আপোনালোকে দেখিবলৈ পাইছে দাদা আপোনাৰ ঘৰ কোন জেগাত বৰপথাৰ ভাষা উঠিছে নাই আপোনাৰ ঘৰ বৰপথাৰত নামটো শ্ৰী বিনন্দ বিশ্বাস ইয়াত যেন আছে আপুনি ইয়াত কি কৰি আছে বস্তু ফাৰ্নিচাৰৰ কাম ইয়াত কাম আমাৰ সেই ৰুবু ভিনি কাম কৰি আছে চিন্তা কৰক আপোনালোকে আমাৰ ভিনিটিয়ে নিজে কাম কৰাৰ লগতে আৰু এজন যি ঘৰ কৰ্ম সংস্থাপন দি আছে চিন্তা কৰক কিমান এটা ভাল কথা তো এইটো এটা কৰ্ম সংস্থাপন দি নিজৰ ঘৰখন মানে এইটো হেৰি দি থকা নহয় জানো আপুনি কি বুলি ভাবে এই ক্ষেত্ৰত ঠিকে আছে ইয়াত কাম কৰি এতিয়া মোৰো ঘৰখন চলিছে তাকেতো কৈছোঁ হয় নহয় ধৰি লওক এতিয়া আমাৰ এতিয়া আপুনি ইয়াত কাম কৰা কিমান দিন হ'ল বেছি দিন হোৱা নাই এসপ্তাহ হোৱা নাই আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ ফেমিলি আছে ছোৱালী দুজনী আছে ইমানতে মজা আচ্ছা যিহেতুকে ইয়াত এতিয়া কাম চাম কৰিছে ন এনেই আমাৰ ভিন্দি মানে ধৰি লওক যি কাম চাম নকৰে এনে কেনেকুৱা আছে মানুহজন ঠিকে আছে ভালে আছে সঁচা দেই মই ক'লো নাই আমাৰ ভিনিটিক কোনো এজন লোকে মানে ধৰি লওক আমাৰ ভিনিজন এনেকুৱা তেনেকুৱা বুলি মানে কোৱা মই আজিলৈকে শুনা নাই কিন্তু দেই প্ৰত্যেকজন লোকে আমাৰ ভিনিটিক প্ৰত্যেকজন লোকে ভাল পায় এইটোৱে মই একদম পূৰা 199% ফুল গেৰেণ্টি দি কৈ দিছোঁ আমাৰ ভিনিটিক প্ৰত্যেকজন লোকেই ভাল পায় তই এতিয়া আমাৰ ভিনিটিৰ ওচৰলৈ আকৌ আহিছোঁ তই ভিডিঅ'টো অলপ দীঘলেই হৈছে কিন্তু এই ভিনিটি ভিডিঅ'টো সামৰি মই বেছি দীঘল নকৰোঁ আৰু এটি গীত গাই ভিডিঅ'টো সামৰি মাৰিম দেই এতিয়া কিন্তু আপুনি হেৰি গীত এটা শুনাব লাগিব মোক এইটো বিপিন চাৰ ডাঙৰ বিপিন চাৰ ডাঙৰ যাতে শুনিলে মানুহে মানে ধৰি লওক অকণমান টেষ্টটো পিপিয়াই যোৱাকৈ বিপিন চাৰ ডাঙৰ গীত শুনিম আৰু গীত শুনি পিনে ভিডিঅ'টো সামৰি মাৰিম ঠিক আছে আপুনি এটা ধুনীয়াকৈ বিপিন চাৰ ডাঙৰ শুনাই দিয়া ঠিক আছে বাৰু তেখেতৰ গীত এটি কৰি দিওঁ মনলৈ নাহে নহয় আনি লোৱা মানে ধৰি লওক দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান
গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ সঁচাকৈ দেই মই ক'লোঁ নাই আচলতে মই গীত শুনি বহুত ভাল পাওঁ কিন্তু আমাৰ ভিনিটিয়ে একদম ইমান সুন্দৰকৈ গীত গাই দিছে মই মানে ৰখি থাকিব পৰা নাই ইমানে ভাল লাগিছে তো ভিনিটি মানে এটা একেবাৰে শেষত আপোনাক ধন্যবাদ দিছোঁ যিহেতুকে ইমান সময় দি মোৰ ভিডিঅ'টো আপুনি প্ৰস্তুত কৰিছে বা মোৰ যি আপোনাক সুধিছোঁ মই দৰ্শকসকলৰ যি যোনসমূহ কথা আপোনাৰ বিষয়ে জানিব দিছোঁ আৰু লগতে আমাৰ কণমানিটি যি কথাসমূহ দেখুৱাইছোঁ আপুনি যেনেকৈ টাইম দিলে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতুকে সময় অমূল্য সম্পদ বুলি কৈছেতো 1 মিনিট সময় অথলে যাব দিব নোৱাৰি আজিকালি যিটো যুগ হৈ পৰিছে হয় না তো সেইকাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু অৱশেষত ধৰি লওক মোৰ যোনসকল দৰ্শক আছে সেই দৰ্শকসকলক কিবা ক'ব নেকি আপুনি দৰ্শকসকলকনো কি ক'ম তথাপিও মৰম চেনেহ আপোনালোকৰ খুবেই প্ৰয়োজন আমাক বিশেষকৈ মোক বুলিয়ে নহয় অকল আমাৰ বিকাশকো বহুত দৰকাৰ প্ৰত্যেককে দৰকাৰ আৰু সেই মৰম চেনেহখিনি যাতে আপোনালোকে ভাবি চিন্তি সকলোৱে দিয়ে আৰু কিবা ভুল হ'লে আমাক সদায় কৈ আছো যে মোক নহয় বিকাশৰো যদি ভুল হয় আৰু আপোনালোকে আঙুলিয়াই ক'ব যে এইটো ভুল হৈছে সেইটো ভুল হৈছে এনেকে বুলি ক'লে মানে আমি বহুতেই ভাল পাম আমি নিজকে শুধৰাব পাৰিম আমি আপোনালোকৰ মাজত মানে এটা বেয়া পাত্ৰ হৈ পেলাই আমি থিয় হ'ব নিবিচাৰোঁ আৰু পৰাচোৱাত যিমানখিনি পাৰোঁ ভাল কামেই কৰি যাম বুলি মোৰ ফালৰ পৰা মই কথা দিছোঁ আৰু বিকাশৰো কিছুমান যদি শুধৰাবলগীয়া আছে শুধৰাব তাত কোনো কথা নাই আৰু বিকাশক আগবাঢ়ি যোৱাত যথেষ্টখিনি আপোনালোকে সহায় সহযোগ কৰিছে আৰু ভৱিষ্যতলৈও কৰি যাব বুলি আশা ৰাখিছোঁ আৰু বিৰাটে মানুহজন তাৰমানে আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখে একচুৱেলি তেনেকুৱা কেটেগৰী মানুহ নহয় কিবা এটা কাৰণে কিবা এটা কৰিছে ৰিয়েল হোৱাট ইজ দ্য মিনিং অফ দি ৰিয়েল এণ্ড ৰিল আপোনালোকে চাগে নিশ্চয় জানে মই আকৌ বেছিকৈ কৈ দিলোঁ নেকি মানে ৰিল আৰু ৰিয়েলৰ মাজত বহুত পাৰ্থক্য থাকে আৰু সেইখিনি আপোনালোকে নিজে অনুভৱ কৰিব কথাখিনি যিটো সঁচা সেইটো আপোনালোকে ঘৰলৈ আহিলেহে বা লগ পালেহে গম পাব আৰু যিটো মিছা সেইটো আপোনালোকে মোবাইলতে য'তে ত'তে দেখিবলৈ পাব সেইটো সঁচা আজিকালি মিডিয়ায়ো সঁচা বাতৰিটো লুকুৱাই পেলাই মিছাখিনিহে দিয়ে আৰু সঁচাখিনিতো কেতিয়াও পাব্লিক নকৰে আৰু সেইবাবে ক'লো আজিকালি চব মিছা জোৰতে বেছিকে চলি আছে আৰু মিছা জোৰত বেছি দেৰি টিকিব নোৱাৰে কেলে আজি এটা মিছা ক'ব কালিলৈ 2টা ক'ব লাগিব পৰহিলৈ 4টা ক'ব লাগিব কিমান সাজি থাকিব মিছা সেইকাৰণে সঁচাটো সদায় এটাই ক'ব লাগে এবাৰ ক'লে হ'ব 1000 বাৰ একেটাকে চকু মুদি মুদি কৈ থাকিব পাৰিব এইটো বিকাশ বক্সাৰ এইটো বিকাশ বক্সাৰ এই নাই বোলে আজি বোলে সেইটো আমুখে তামুখে তামুখে বনাই থাকিব লাগিব ন মিছাটো সদায় সাজি থাকিব লাগে সেইটো ইমান সময় নাই নহয় আমাৰ সাজি থাকিবলৈ সঁচা এটাই কম কি কৈছিলে এবাৰ বোলে সেইটোকে কৈ থাকিম গোটেই মৰা শেষ উশাহলৈকে সেইটোকে মুখৰ পৰা ওলাই থাকিব লাগে ভাল লাগিল ধন্যবাদ দিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো কণমানিটি আপোনালোকে এই কণমানিটিক মৰম কৰিব আশীৰ্বাদ কৰিব যাতে অনাগত ভৱিষ্যতৰ দিনত এজন সুনাগৰিক হয় থিয় দিব লাগে একদম আপোনালোকে আশীৰ্বাদ কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে দেখিবলৈ পাইছে শুনো সেইবিলাক চাই দিয়া আকৌ নিজৰ বুলি তো আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মই কণমানিটি ঘৰখন অলপ দেখুৱাই দিব বিচাৰিছোঁ দাঙি লৈছোঁ দেই আমাৰ নিজৰ বুলি তো আপোনালোকে দেখিবলৈ পাইছে আমাৰ কণমানিটি ঘৰটো এইখনে হ'ল চাই লওক আপোনালোকে কেমেৰামেন ধুনীয়াকৈ দেখুৱাই দিয়া আমাৰ বৰ্ণিলৰ ঘৰখন এইখনে আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে এইফালে চাই দিয়া তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব হ'ব দিয়ক ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু লগতে শেষত এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি মোৰ এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু লগতে ফেচবুকত চাই আছে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ জয় আই অসম।